হয় নমস্কাৰ জে কলেজ ছ'চাইটিয়ে 2024 চনত আছাম পলিটেকনিক এডমিশ্যন লোৱাৰ বাবে ইতিমধ্যে অনলাইন এপ্লাই কৰিছে আৰু মেৰিট লিষ্টৰ বাবে অপেক্ষা কৰি আছে। তো তেওঁলোকৰ বাবে এই ভিডিঅ'টো খুব এটা ইম্পৰ্টেণ্ট ভিডিঅ' হ'ব, কাৰণ আজি এই ভিডিঅ'টোত আপোনালোক আলোচনা কৰিম যিটো মেৰিট লিষ্ট আহিব, ৰেংক আহিব, অৰ্থাৎ ৰেংক জেনেৰেশ্যনটো কেনেকৈ কৰিব, ফাৰ্ষ্ট ৰেংক, ছেকেণ্ড ৰেংক, থাৰ্ড ৰেংক, যিবিলাক ৰেংক আহিব এই ৰেংকবোৰ কেনেকৈ তেওঁলোকে বনাব, কি এই ৰেংক জেনেৰেশ্যনৰ বাবে কি ছাবজেক্টৰ মাৰ্ক তেওঁলোকে যোগ কৰা হ'ব, ইয়াত কি ছাবজেক্টৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়া হ'ব ৰেংক জেনেৰেশ্যনৰ বাবে, লগতে জনাম এই বছৰত কাট অফ মাৰ্ক কিমান যাব পাৰে, লগতে এইটো জনাম যে আপোনালোকে ফাৰ্ষ্ট মেৰিট লিষ্ট কেতিয়া আহিব। তো গোটেইখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিম এইটো ভিডিঅ'ত। তো আপুনি ভিডিঅ'টো সম্পূৰ্ণ সকলোৱে চাই থাকিব, নিশ্চয় সকলোখিনি আপোনালোকে বুজি পাব। তো আপোনালোকক মই এটা সৰু ৰিকুৱেষ্ট কৰিম, বহুতে ভিডিঅ'টো চাই কিন্তু চেনেলটো ছাবস্ক্ৰাইব নকৰে। তো মোৰ ফালৰ পৰা আপোনালোকক বিনম্ৰভাৱে ৰিকুৱেষ্ট এইটো যে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো ইয়াতে প্ৰথমতে কোৱা হৈছে যে মেৰিট লিষ্ট কেতিয়া হ'ব। মেৰিট লিষ্টটো আহিব 15 জুলাই, অৰ্থাৎ 15 জুলাই তাৰিখে আপোনালোকে মেৰিট লিষ্টটো চাব পাৰিব। পিছত কোৱা হৈছে যে কাট অফ মাৰ্কটো কিমান যাব। চাওক এইবাৰ কাট অফ মাৰ্কটো কিছুমান কলেজত হাই যাব, কিছুমান কলেজত একেবাৰে ল' যাব। কেনেকুৱা কথাটো হ'ল যে যিবিলাক কলেজ ভাল, যেনেকুৱা আছাম ইঞ্জিনিয়াৰিং কলেজ, বঙাইগাঁও কলেজ, এনেকুৱা যোৰহাটৰ যিবোৰ কলেজ আছে ইয়াতে, সেইবিলাক কলেজত কিন্তু কাট অফ মাৰ্কটো বেছি যাব। বেছিকৈ ইয়াতে চিভিল যিটো কোৰ্চ আছে সেইটোত কিন্তু কাট অফ মাৰ্কটো বেছি যাব। বাকী যিবিলাক কলেজ আছে সেইবিলাক কলেজত কিন্তু কাট অফ মাৰ্কটো অলপ কম যাব, বা যিবিলাক ব্ৰাঞ্চ বেছিভাগ ছাত্ৰীয়ে চিলেক্ট নকৰে সেইবোৰ ব্ৰাঞ্চতে কাট অফ মাৰ্ক একেবাৰেই কম যাব। যদি কোনোবাই 40 বা 42, 45 এনেকুৱা যদি পাৰ্চেণ্টেজো পাইছে মেথছ আৰু ছায়েন্সত, তেওঁলোকে কিন্তু ইয়াতে এডমিশ্যনটো পাই যাব। জেনেৰেল, OBC, MOBC তেওঁলোকে মেথছ আৰু ছায়েন্সত মিনিমাম 40, SCৰ বাবে 35 আৰু STৰ বাবে 33। তো এইখিনি আপোনালোকে নিশ্চয় বুজি পাইছে যে কাট অফ মাৰ্কটো কিমান যাব। এইটো আপোনালোকে লিখিত কোনেও ক'ব নোৱাৰে, কিন্তু যিবিলাক কলেজ ভাল, ব্ৰাঞ্চ ভাল, সেইবিলাক কলেজত কিন্তু কাট অফ মাৰ্কটো এইবাৰ বেছি যাব, কাৰণ এইবাৰ এণ্ট্ৰেন্স এক্সাম হোৱা নাই। তো মেথছ ছায়েন্সত যিসকল বেছি পাইছে তেওঁলোকে কিন্তু ইয়াতে বেছি যাব, তেওঁলোকে ইয়াতে চান্সটো বা তেওঁলোকৰ যিটো লিষ্ট সেইটো আগত থাকিব। তো এতিয়া আপোনালোকক জনাম যে ৰেংক যিটো জেনেৰেশ্যন কৰিব, ৰেংক যিটো বনাব, এই ৰেংকটো কেনেকৈ বনাব, কি ছাবজেক্টৰ ওপৰত বেছিকৈ গুৰুত্ব দিব, ইয়াতে কি ছাবজেক্টৰ মাৰ্কবোৰ ইয়াতে যোগ কৰা হ'ব, সেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যে ৰেংক জেনেৰেশ্যনৰ বাবে আপোনালোকে কি ছাবজেক্টৰ মাৰ্ক আপোনাৰ ইয়াতে লাগিব। আৰু এইকেইটা ছাবজেক্টত যিসকলৰ মাৰ্কটো বেছি আছে তেওঁলোকে ইয়াতে প্ৰথম লিষ্টতে নাম হোৱাৰ চান্সটো ইয়াতে বেছি থাকিব। অনলি মেথছ আৰু ছায়েন্সতো যে মাৰ্কটো বেছি লাগিব তেনেকুৱা কথা নহয়, বাকী আৰু দুটা ছাবজেক্ট আছে সেই দুটাৰ মাৰ্ক আপোনাৰ ইয়াতে লাগিব। ইয়াতে যদি আপোনালোকে লক্ষ্য কৰে তেনেহ'লে আপোনালোকে দেখিবলৈ পাব যে ফৰ ৰেংক জেনেৰেশ্যন মাৰ্কছ অফ 4 ছাবজেক্টটো, অৰ্থাৎ 4টা ৰেংক জেনেৰেশ্যনৰ বাবে 4টা ছাবজেক্টৰ মাৰ্কৰ ওপৰতে নিৰ্ভৰ কৰিব, অৰ্থাৎ 4টা ছাবজেক্টৰ মাৰ্কছে তেওঁলোকে ৰেংকটো বনাব। সেইটো কি ছাবজেক্ট হ'ব, প্ৰথম দিয়া আছে এইটো মেথছ, দ্বিতীয় নম্বৰত আছে ছায়েন্স, তৃতীয় নম্বৰত দিয়া আছে ইংলিছ, আৰু চতুৰ্থ নম্বৰতো দিয়া আছে ছ'চিয়েল ছায়েন্স। অৰ্থাৎ মেথছ, ছায়েন্স, ইংলিছ, ছ'চিয়েল ছায়েন্স এই ছাবজেক্ট 4টা যিসকলে মাৰ্ক বেছি পাইছে তেওঁলোকে কিন্তু ৰেংকটো বেছি থাকিব, তেওঁলোকৰ লিষ্ট যিটো সেইটো আগত থাকিব, বা তেওঁলোকৰ পোৱাৰ চান্সটো বেছি থাকিব। অনলি মেথছ আৰু ছায়েন্সৰ যে মাৰ্ককেইটা চাই ৰেংক বনাব তেনেকুৱা নহয়। আপোনালোকে ইয়াতে চাব পাৰিব স্পষ্টভাৱে লিখা আছে যে ফৰ ৰেংক জেনেৰেশ্যন মাৰ্কছ অফ 4 ছাবজেক্ট, 4টা ছাবজেক্টৰ ওপৰত নিৰ্ভৰ কৰি, অৰ্থাৎ তেওঁলোকে মাৰ্ক নিৰ্ভৰ কৰিব, অৰ্থাৎ ৰেংক জেনেৰেশ্যন কৰিব মেথছ, ছায়েন্স, ইংলিছ এণ্ড ছ'চিয়েল ছায়েন্স। তো এইখিনি আপোনালোকে ইয়াতে নিশ্চয় বুজি পাইছে যে কি বিষয় বা কি বিষয়ৰ ছাবজেক্ট ইয়াতে যোগ হ'ব। বহুতে এনেকুৱা ভাবি থাকে যে মেথছ আৰু ছায়েন্সৰ মাৰ্কটোৱে যথেষ্ট, তেনেকুৱা নহয়। ইয়াত স্পষ্টভাৱে লিখা আছে মেথছ, ছায়েন্স, ইংলিছ, ছ'চিয়েল ছায়েন্স এই 4টা বিষয়তে যিবিলাক মাৰ্ক বেছি আছে তেওঁলোকে প্ৰথম লিষ্টতে তেওঁলোকৰ নামটো আহি যাব, তেওঁলোকে এডমিশ্যনটো পাব। তো এইখিনি আপোনালোকক জনাবলগীয়া আছিলে যে মেৰিট লিষ্ট 15 জুলাইত আহিব। কাট অফ মাৰ্ক এইটো যিবিলাক কলেজ ভাল সেইবিলাক কলেজ কাট অফ মাৰ্কটো বেছি যায়, আৰু ৰেংক জেনেৰেশ্যনটো আপোনালোকক মই কৈছোঁ 4টা ছাবজেক্টৰ ওপৰত নিৰ্ভৰ কৰা হ'ব। তো এইখিনি আপোনালোকক জনাবলগীয়া আছিলে। তো ভিডিঅ' ভাল পাইছে লাইক কৰিব, চেনেলটো নতুন হ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব পৰৱৰ্তী ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ সকলোতকৈ আগত পোৱাৰ বাবে।